ৰাজ্যিক বিজেপিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে খুদ দেৱব্ৰত শইকীয়াই। কাৰোৰে কথা মতে নহয়, দলৰ নীতি আদৰ্শ মতেহে কথা কয় কংগ্ৰেছৰ নেতৃত্বই। ৰকিবুল হুছেইনে কোনে কি ক'ব লাগে নালাগে বুলি কোৱা কথাৰ কোনো দৃষ্টিগোচৰ হোৱা নাই। ভোট চুৰি কৰা বিজেপিয়ে একো ক'বলৈ নাপায়, এতিয়া যি মন যায় তাকে অভিযোগ আনে বুলি উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই। বিজেপি আৰু অগপৰ মিত্ৰতাৰ প্ৰসংগতো মুখ খুলিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিজেপিয়ে দিয়া ৰাম ঠগন এতিয়া অগপৰ প্ৰতিনিধিও বুজিছে বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। তেওঁলোকে এনেকুৱা কথা ক'ব বিচাৰে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বিজেপি দলে এতিয়া ভোট চুৰি কৰি পেলাই জিকিব বিচাৰিছে। প্ৰথম কৈছিল যে আমাৰ অন্তৰ জয় কৰে, কংগনা ৰাৱতকে আদি কৰি অসমৰ মুখ্যমন্ত্ৰীলৈকে কৈছিল যে নৰেন্দ্ৰ মোদীয়ে হৃদয় স্পৰ্শ কৰে। কিন্তু নৰেন্দ্ৰ মোদীয়ে যদি হৃদয় স্পৰ্শ কৰে, বিজেপিয়ে ভোট চুৰ কৰিব নালাগে। আজি মোৰ সমষ্টিত মই খুব লাজ পাইছোঁ, যিটো সমষ্টিত এজনো সন্দেহযুক্ত বিদেশী আছে বুলি ভোটাৰ তালিকাত দি ভোটাৰৰ চিহ্ন লগাব নোৱাৰিলে, তাৰ এচাম মানুহক বিজেপিৰ নেতাসকলে অভিযোগ উত্থাপন কৰি, যিসকলৰ অসমত দেশ স্বাধীন হোৱাৰ আগৰ পৰাই আছে, সংখ্যালঘু সম্প্ৰদায়ৰ আজান পীৰৰ বংশধৰ আছে মোৰ সমষ্টিত, আৰু আহোম ৰজাই বিষয়বাব দিয়া মুছলমান ধৰ্মাৱলম্বী লোকো আছে। তেওঁলোকৰ ওপৰত এতিয়া বিদেশী নাগৰিক বুলি আৰু পানী ভোটাৰ চিহ্নৰ নাম কৰ্তন কৰিব বিচাৰিছে, আৰু ইয়াৰ যোগেৰে তেওঁলোকে পুনৰ ক্ষমতা দখল কৰিব বিচাৰিছে। তাৰে অন্যতম উদাহৰণ যে ৰকিবুলৰ পাৰ্মিশ্যন অবিহনে দেৱব্ৰত শইকীয়াই একো ক'ব নোৱাৰে। তেনেকুৱা কোনো কথা নাই। মই যিখিনি ক'ম মই মোৰ দলৰ নীতি আদৰ্শৰ ভিতৰত ক'ম, আৰু মই নাভাবোঁ যে ৰকিবুল হুছেইনেও দলৰ নীতি আদৰ্শৰ বাহিৰত কিবা ক'ব। আৰু আমি যিমানখিনি দেখা পাইছোঁ তেওঁলোকৰ ইচ্ছা আছে অসম গণ পৰিষদৰ কিছুমান, কাৰণ এই দলটো কেনেকৈ প্ৰতিষ্ঠা হৈছিল, অসম চুক্তি ৰক্ষা কৰিম বুলি। এতিয়া জীৱিত কালতে মানে ৰাম ঠগন বুলি ক'বলৈ অসমীয়া মানুহ বাধ্য হ'ব এই বিজেপিৰ লগত, যেতিয়ালৈকে গণ পৰিষদ থাকিব। কাৰণটো এই হ'ল যে 71 চনৰ পাছৰ বিদেশী বিতৰণ কৰিম বুলি কোৱাৰ পিছত এই দলৰ এতিয়া সহযোগিতাত 14 চনলৈকে অহা বিদেশীক অসমত ৰাখিব বিচাৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব পাৰে নেকি? আৰু সেইকাৰণে বোধ কৰোঁ অসম গণ পৰিষদত মই ভাবোঁ কিছু মানুহ আছে যি এতিয়াও অসম আইক ভাল পায়, সেইকাৰণে এইবিলাক হৈ আছে।